লৈ আহিছো ব্ৰেকিং নিউজ এতিয়া 6 বাজিল 6 বজাৰ লগে লগে ধুবুৰীত আৰম্ভ হৈ গল একচন আৰক্ষী লোক প্ৰশাসনৰ লোক এতিয়া হস্তম আছে ধুবুৰীৰ প্ৰান্তে প্ৰান্তে গতিকে দুষ্কৃতিকাৰী ঘৰৰ পৰা ওলাই আহোতে সাৱধান লগে লগে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কঠোৰ নিৰ্দেশ দিছে ধুবুৰী কোনো কাৰণত হাতৰ পৰা বাহিৰলৈ যাবলৈ দিয়া নহয় প্ৰতিগৰাকী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে 6 বজাৰ লগে লগে আৰম্ভ হৈ গল ধুবুৰীত একচন 6 বজাৰ লগে লগে ধুবুৰীত আৰম্ভ হৈ গল একচন ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজপথত CRPF ৰেপিড একচন ফোৰ্স টহল দিছে এতিয়া প্ৰতিটো প্ৰান্ততে টহল দিছে প্ৰশাসনৰ লোকে কোনো কাৰণতে ধুবুৰীক হাতৰ বাহিৰলৈ ওলাই যাবলৈ দিয়া নহব এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ আজি নিশা ঘৰৰ বাহিৰ হলেই বিপদ নিশ্চিত দুষ্কৃতিকাৰী এতিয়া সাৱধান হওক সন্ধিয়া 6 বজাৰ পিছত যদি কোনোবাই কাৰোবাৰ গাত হিলগুটি মাৰে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আক্ৰমণ কৰে 1 মিনিটো পুলিশ ৰৈ থকাৰ কাৰণ নাই যদিহে আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে পুলিশে 1 মিনিটো ৰৈ নাথাকে দেখা মাত্ৰকে অপৰাধীক গুলিওৱাৰ নিৰ্দেশ দিছে অপৰাধী এতিয়া সাৱধান অপৰাধী নিস্তাৰ নাই আইন হাতত তুলি লোৱা প্ৰতিগৰাকী লোক পৰিব বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰীলৈ শান্তি ঘূৰাই আনিবৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিলগুটি দলিওৱা অপৰাধী সন্মুখীন হ'ব লাগিব গুলিৰ তাৎক্ষণিকভাৱে গুলিওৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো অপৰাধীক গ্ৰেপ্তাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো কাৰণত অপৰাধীক এৰি দিয়া নহব অপৰাধীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ধুবুৰীৰ ঘটনাৰ লগত জড়িত আছে বাংলাদেশৰ শক্তি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰীৰ সকলো সাধাৰণ মুছলমান আৰু হিন্দু ভাল আৰু একাংশ দুষ্ট চক্ৰই এটা দুটা চক্ৰই এই কাম কৰি আহিছে হতাম পুৰুষিয়া হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতিক এক প্ৰকাৰ বিভেদ আনিব বিচাৰিছে গতিকে আমাৰ চৰকাৰে ইয়াক সহ্য নকৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ স্থিতিৰ কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আমি পুনৰ জনাইছো এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকৰ বাবে 6 বজাৰ লগে লগে ধুবুৰীত আৰম্ভ হৈ গল একচন আৰু এই মুহূৰ্তত যদি আপুনি ধুবুৰীৰ পৰা চাই আছে তেনেহলে সকলোৰে সুবিধা হোৱাকৈ আপুনি বাতৰিটো শ্বেয়াৰ কৰি দিয়ক যাতে কোনো লোক বিপদত পৰিব নালাগে কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে এতিয়া প্ৰশাসনক অপৰাধী দেখা মাত্ৰকে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে অপৰাধী কোনো কাৰণত হাৰি নাযাব অপৰাধীক লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ নিৰ্দেশ দিছে ধুবুৰীত যি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে অৰাজকতা সৃষ্টি হৈছে এই অৰাজকতাৰ কাৰণ হৈছে একাংশ দুষ্ট চক্ৰ গতিকে এই দুষ্ট চক্ৰৰ কিন্তু এবাৰ নিস্তাৰ নাই কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এবাৰ কঠোৰ হৈছে কোনো কাৰণত হিন্দু মুছলমানৰ মাজত যিসকল লোকে বিভাজন আনিবলৈ চেষ্টা কৰিছে এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হল মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে ধুবুৰীত কোনো কাৰণত হাতৰ বাহিৰলৈ যাবলৈ দিয়া নহব হাতৰ মুঠিৰ পৰা ধুবুৰীত কোনো কাৰণত এৰি দিয়া নহব ধুবুৰীত কোনো কাৰণত অৰাজকতা সৃষ্টি হ'ব নোৱাৰে বিশৃংখলতা সৃষ্টি হ'ব নোৱাৰে ধুবুৰীৰ ঘটনাৰ লগত একাংশ বাংলাদেশৰ শক্তি জড়িত আছে গতিকে সেই বাংলাদেশৰ শক্তিৰ ৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনক জৰুৰীভাৱে নিৰ্দেশ দিয়া হৈছে 6 বজাৰ লগে লগে আৰম্ভ হৈ গৈছে এতিয়া ধুবুৰীত একচন আমি পুনৰ জনাইছো 6 বাজিল আৰু 6 বজাৰ লগে লগে এতিয়া ধুবুৰীত আৰম্ভ হৈ গল একচন কোনো দুষ্কৃতিকাৰীয়ে ঘৰৰ পৰা এতিয়া নোলাব ঘৰৰ ভিতৰতে থাকক কাৰণ বিপদ নিশ্চিত ঘৰৰ পৰা যদি নিখা ওলাই আহিছে 6 বজাৰ লগে লগে যদি আপুনি ঘৰৰ পৰা ওলাই আহিছে আৰু কৰবাত যদি হিলগুটি দলি আছে বা কৰবাত যদি আক্ৰমণৰ ঘটনা সংঘটিত হৈছে অপ্ৰীতিকৰ যদি ঘটনা সংঘটিত কৰিছে লগে লগে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে কিয়নো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে এই কথা যে গুলিওৱা হ'ব লগে লগে গুলি হ'ব লাগে অপৰাধীক মুঠতে কোনো কাৰণত এৰি দিব নালাগে ৰাজপথত এতিয়া আৰক্ষী CRPF আৰু RAF ইতিমধ্যে টহল দি আছে ৰেপিড একচন ফোৰ্স ইতিমধ্যে টহল দি আছে ধুবুৰীৰ প্ৰতিটো প্ৰান্তত ধুবুৰীৰ অলিয়ে গলিয়ে এতিয়া প্ৰশাসনৰ লোক আমি পুনৰ জনাইছো ৰাজপথত CRPF ৰাজপথত আৰক্ষীৰ লোক ৰাজপথত আছে ৰেপিড একচন ফোৰ্স টহল দি আছে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো প্ৰান্ততে নজৰ দিছে এতিয়া ধুবুৰীৰ প্ৰশাসনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশৰ পিছতে ধুবুৰীত এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন ব্যৱস্থা এক প্ৰকাৰ কটকটীয়া হৈ কৰি তোলা হৈছে যাতে কোনো কাৰণত ধুবুৰীত আৰু অৰাজকতা সৃষ্টি নহয় সন্ধিয়া 6 বজাৰ পিছত যদি কোনোবাই কাৰোবাৰ গালৈ হিলগুটি মাৰে
ঘৰলৈ শিলগুটি মাৰে বা মন্দিৰলৈ শিলগুটি মাৰে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু ধুবুৰীত ইতিমধ্যে সকলো হিন্দু মুছলমান বা প্ৰতিটো ধৰ্মৰ লোক শান্তি সম্প্ৰীতিৰে আছে বসবাস কৰি আছে তেওঁলোকে বছৰ বছৰ জুৰি কিন্তু একাংশ বাংলাদেশী শক্তি আছে দুষ্ট চক্ৰ আছে যি আচলতে হিন্দু মুছলমানৰ মাজত থকা হাতাম পুৰুষীয়া যি এই সম্প্ৰীতি যি ভাতৃত্ববোধ এক প্ৰকাৰ বিভাজনৰ চেষ্টা কৰি আহিছে কিন্তু ধুবুৰীত এই কাৰ্য হ'বলৈ কেতিয়াও নিদিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে হাতৰ পৰা বাহিৰ হ'বলৈ নিদিয়ে ধুবুৰীত গতিকে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি কোনোবাই আক্ৰমণ কৰিছে যদি কোনোবাই কাৰোবাৰ গালৈ শিলগুটি নিক্ষেপ কৰিছে এক মিনিটো ৰৈ থাকিব নালাগে আৰক্ষী লগে লগে গুলি মাৰি দিব লাগে এনেধৰণে আৰক্ষীয়ে লৈ এক প্ৰকাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো লোকে যদি আইন হাতত তুলি লৈছে তেতিয়াও পৰিব বিপদত আইন কোনো কাৰণৰ হাতত তুলি নল'ব লগে লগে প্ৰশাসনক অৱগত কৰক কিয়নো প্ৰশাসনৰ দল এতিয়া প্ৰতিটো প্ৰান্ততে হস্তম হৈ আছে শিলগুটি দলিওৱা অপৰাধীৰ সন্মুখীন হ'ব লাগিব এতিয়া গুলিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে এতিয়া নিশা সন্ধিয়া 6 বজাৰ পিছতে হস্তম হৈ পৰিছে ধুবুৰীত প্ৰশাসনৰ লোক যি দুষ্ট চক্ৰই ধুবুৰীত অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে সেই দুষ্ট চক্ৰ শীঘ্ৰে আৰক্ষীয়ে নাকি লগাব আমাৰ চৰকাৰে কোনো কাৰণত সহ্য নকৰে বাংলাদেশৰ শক্তিয়ে ধুবুৰীত অশান্তি অৰাজকতা বিশৃংখলতা সৃষ্টি কৰাটো চৰকাৰে কেতিয়াও সহ্য নকৰে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিজৰ স্থিতিৰ কথা স্পষ্ট কৰি দিয়াৰ সমান্তৰালভাৱে প্ৰশাসনক দিছে কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে ধুবুৰীক লৈ কি মন্তব্য কৰিছিল আমাৰ হাতত এই মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ চক অহাবাৰতো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ
ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ চাওক অহাবাৰতো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ চাওক অহাবাৰতো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু